কম বাজেটত গাড়ী বিচাৰি থকা সকলৰ বাবে বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এখন আনিছোঁ i10 2013 চনৰ হয় আৰু ডকুমেণ্টছ 2028লৈকে সকলো আপডেট হৈ আছে। ইয়াতে টাৰ্ণ ইণ্ডিকেটাৰ লাইট এইবোৰ সকলো আছে আৰু টপ মডেলো হয়। চাওক বেক ৱাইপাৰলৈকে সকলো ৱৰ্কিং, স্পৰ্টছ মডেল হয়, একদম টপ মডেল হয় আৰু গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম ৱেল মেইনটেইন হয়। ইয়াতে একো ছাছপেনশ্যন চাউণ্ড নাপায়, মেকানিকেল একো প্ৰব্লেমেই নাপায় আৰু মই সেই বেমাৰী গাড়ী মই নুঠাওঁ। গাড়ী একদম টিপটপ কণ্ডিশ্যনত হৈ আছে, ওপৰ সেই লাইটলৈকে চব ৱৰ্কিং হৈ আছে। খুব কম দামত ল'ব পাৰিব সেইখন গাড়ীখন। এবাৰ ধুনীয়াকৈ দেখাই দি আছোঁ। গাড়ীখনত চেণ্টাৰ লক, পাৱাৰ ষ্টাৰিং, মিউজিক ছিষ্টেম, হিটাৰ, AC সকলোবিলাক আছে, সকলোবিলাক ৱৰ্কিং কণ্ডিশ্যনত আছে। এয়া চাবি দিছে না, চেণ্টাৰ লক আছে আৰু টায়াৰ কণ্ডিশ্যনত দেখাই দি আছোঁ। এইটো একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন, চাওক একদম নতুন হৈ আছে এইটো টায়াৰ। আৰু এইটো টায়াৰো চাওক, আগৰ দুটা একেবাৰে ব্ৰেণ্ড নিউ টায়াৰ, পাছৰকেইটা চলিব আৰু মোটামুটি। আগৰ দুটা একদম ব্ৰেণ্ড নিউ টায়াৰ আৰু গাড়ী লুক চাওক বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰটো চাওক, ফ্ল'ৰ মেট এইবিলাক সকলো লাগি আছে আৰু ছিট কভাৰবিলাকো বৰ ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো খুব ধুনীয়া আৰু AC-টো ইয়াৰ একদম মজা। মিউজিক ছিষ্টেম ৰানিং, ইয়াতে 4টা পাৱাৰ উইণ্ডো আছে, বেক চাইডে ৱাইপাৰো আছে, দেখাইছোঁৱেই মই। এই সকলো দৰ্জা বনেট সকলো চিল আছে, সেইবোৰ চিন্তাই কৰিব নালাগে, একদম ফ্ৰেছ হৈ আছে। এইখন আছে গাড়ীখন i10 স্পৰ্টছ মডেল 2013 চনৰ হয় আৰু গাড়ীখনে দেখিছোঁ। গাড়ীখন আপোনালোকে চলালে গম পাব, তলৰ পৰা এটা চাউণ্ড নাপায়, ছাছপেনশ্যন হওক কিবা মেকানিকেল হওক একো এটা চাউণ্ড নাপায়। গাড়ী টিপ টপ কণ্ডিশ্যনত আছে। গাড়ী যোনে মানে আহে চাবলৈ তেওঁ 100% পচন্দ হ'বই, তেওঁ ল'বই লাগিব। গতিকে গাড়ীখনটো আপোনালোকক দেখালোৱে, দামটো আহিব 140ত আপোনালোকে ইনক্লুডিং ট্ৰেন্সফাৰ ডকুমেণ্টছৰ সহায় লৈ ল'ব পাৰিব। মই ডকুমেণ্টছ সকলো কৰি দিম। ইয়াতে কাপ্পা ইঞ্জিন হয়, ওপৰত স্পইলাৰ এটাও আছে। গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। 9101500173 এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব আৰু গাড়ী চলাবলৈ ভাল, বহুত ধুনীয়া আৰু একদম স্মুথ, চাউণ্ডো বহুত ধুনীয়া। আৰু মই গাড়ী ষ্টাৰ্ট কৰি দেখাই দি আছোঁ। একদম হাফ চেল্ফত ষ্টাৰ্ট। ৰানিংটো চাওক 91,000 চলিছে। এয়া AC লাগি আছে, 4টা পাৱাৰ উইণ্ডো আছে, দেখাইছোঁ মই। গাড়ীখন লওক আৰু চলক, কৰিব লগা কাম একো নাই, একোৱে কৰিব লগা নাই। গাড়ী টিপটপ কণ্ডিশ্যনত আছে আৰু ছাছপেনশ্যনৰ কাম একো নাপায়। আৰু i10 যিসকলে চলাই আছে তেওঁলোকে জানে i10খন জল্দি বেমাৰ ওলোৱা গাড়ী নহয়, মানে i10খন বহুত ভাল গাড়ী হয় আৰু চলাবলৈ একেবাৰে ক'বই নালাগে। i10 চলোৱাসকলে জানে, যিসকলে i10 চলায় তেওঁলোকে i10য়ে বিচাৰি থাকে। বেক কৰিলে সেয়া চেণ্টাৰ লকৰ সেই চাউণ্ডটো আহে, চাউণ্ডটো শুনিছেনে, ধুনীয়া লাগে। গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু 140 বাজেটত একদম ধুনীয়া গাড়ী পাব। AC হিটাৰ সকলো ৰানিং গাড়ী পাব। পিক আপ দেখিছে নাই, একদম ইনষ্টেণ্ট পিক আপ লৈ লয়, একদম ইনষ্টেণ্ট পিক আপ। লগতে ব্ৰেকিং চেকিং ভাল, হেণ্ড ব্ৰেক সকলো ৱৰ্কিং হৈ আছে। গ্লাছবিলাকো, বাহিৰৰ গ্লাছবিলাক ইয়াতে এডজাষ্ট কৰিব পাৰি আছে, দেখিছেনে, চব ৱৰ্কিং। এইবোৰ ইয়াতে এডজাষ্ট কৰিব পাৰে, সকলোবিলাক ৱৰ্কিং হৈ আছে। এইবোৰ চাওক, টাৰ্ণ ইণ্ডিকেটাৰ লাইট ইয়াত জ্বলিয়ে আছে আৰু এইফালেও জ্বলি আছে। 1,40,000 টকা বাজেটত ধুনীয়া গাড়ী। গাড়ী লুকছ আৰু এখন লং জাৰ্ণিৰ কাৰণেও ভাল, লং জাৰ্ণিৰ কাৰণেও আপোনালোকে ভাল পাব চলাবলৈ। গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু গাড়ী একো প্ৰব্লেম নাপায়, মিনছ একো নাপায়। আহিলে আপোনালোকে গম পাব, চলাই চাব, একো প্ৰব্লেম নাপায়।